বহুতে কোৱা শুনিছোঁ, সঁচা ভালপোৱাই হেনো এদিন নহয় এদিন ঘূৰি আহে। কিন্তু মই ভাবোঁ যে সঁচা ভালপোৱাই আমাক কেতিয়াও এৰি নাযায়। কাৰোবাক সঁচা প্ৰেম কৰি চোৱা এবাৰ, তেওঁ তোমাক ভালকৈ শিকাই দিব যে প্ৰেম কিয় কৰিব নালাগে। তুমি যদি মোৰ সৈতে কথা নপতাকৈ থাকিব পাৰিছা ন, তেনেহ'লে মোক পাহৰি যোৱাটো তোমাৰ বাবে কোনো ডাঙৰ কথা নহয়। তুমি মোক চিট কৰিলা, হ'লেও মোৰ হৃদয় ভাঙি নগ'ল। এটা কথা কি জানা? হৃদয় তেতিয়া ভাঙি যায় যেতিয়া চিট কৰা জন বা জনীৰ ওপৰত বহুত বেছি বিশ্বাস কৰা হয়। আৰু তোমাৰ ওপৰত যে মোৰ বিশ্বাস আগৰ পৰাই নাছিলে। তোমাৰ কথা মই আগতেই জানিছিলোঁ যে তুমি এদিন নহয় এদিন নিজৰ আচল ৰূপ দেখাই দিবা। তেওঁ হাজাৰজনৰ ভিৰতো যদি তোমাক মনত পেলায়, তোমাৰ কমি অনুভৱ কৰে আৰু তোমাক মিছ কৰি কল বা মেছেজ কৰিছে, তেনেহ'লে তুমি লাকি পাৰ্চন হয়। মই বাৰু লাকি নহয়। মই চিৰিয়াছলি কৈছোঁ, যদি তুমি মোতকৈ ভাল এজন পাইছা তেনেহ'লে যোৱা, গুচি যোৱা। কোনো কথা নাই, কিন্তু ইমান বেছি ইগন'ৰ নকৰিবা মোক। বহুত টাইম হৈ গ'ল তোমাৰ সৈতে কথা নপতা। কেনে আছা তুমি? সুখীনে? মই ডিলিট কৰা নাই তোমাৰ ফটোজবোৰ। মই মিছ কৰোঁ আজিও তোমাক। মই জানো এতিয়া আমি আকৌ কেতিয়াও লগ নাপাওঁ। ছেকেণ্ড চান্স দিয়া মানে আকৌ এবাৰ ধোঁকা খোৱা। সময় সলনি হয়, কিন্তু মানুহৰ কেৰেক্টাৰ নহয়। ছেকেণ্ড চান্স দিয়াৰ কথা ভাবি আছা নেকি? তেনেহ'লে বহুত বেয়া ভাবিছা। তুমি তেওঁক ইমান ভাল পোৱাৰ পাছতো তেওঁ তোমাক চিট কৰি গুচি গৈছিল। এতিয়া তেওঁ তোমাৰ ওচৰত আকৌ ঘূৰি আহিছে। তুমি কি ভাবিছা এইবাৰ তেওঁ সঁচা প্ৰেম কৰিব আহিছে? না, তেওঁ তোমাক আকৌ চিট কৰিব 100%। তুমি ছেকেণ্ড চান্স দিয়া নে মুভ অন কৰা, এইটো তোমাৰ কথা। এবাৰ কাৰোবাৰ প্ৰেমত পাগল হোৱাটো স্বাভাৱিক, কিন্তু আকৌ এবাৰ পাগল নহ'বা। কাৰোবাৰ কথা শুনি সম্পৰ্কটো বেয়া নকৰিবা, কাৰণ সম্পৰ্কটো তোমালোকৰ হয়, আনৰ নহয়। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।